ডিগবৈ সমষ্টি বৰবিল গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও নাম বালিজান নাহৰকটীয়া গাঁও গাঁওখনত বৰ্তমানো কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই ডিগবৈ সমষ্টিৰ অন্তৰ্গত বালিজান নাহৰকটীয়া গাঁৱত চৰকাৰী আঁচনি নামত চলিছে কেৱল ব্যাপক দুৰ্নীতি চৰকাৰৰ বিভিন্ন আঁচনিৰ ভিতৰত অন্যতম এক আঁচনি হ'ল জল জীৱন আঁচনি অসম চৰকাৰৰ তথা প্ৰধানমন্ত্ৰীৰ যি শ্লোগান আছিল ঘৰ ঘৰ নল ঘৰ ঘৰ জল বৰ্তমান সেই শ্লোগানৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে ডিগবৈৰ এই সমষ্টিত অন্যহাতে অঞ্চলটো বৰ্তমান সময়ত এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি টিউবেল আৰু জানজুৰিৰ পৰা পানী সংগ্ৰহ কৰি লৈ ফিল্টাৰ কৰি খোৱাৰহে ব্যৱস্থা কৰি লৈছে চৰকাৰে দিয়া জল জীৱন আঁচনিৰ নল ঠায়ে ঠায়ে আছে যদিও বৰ্তমান সময়ত নলৰ পৰা পানী ওলোৱাহে পৰিলক্ষিত নহল কিন্তু কিয় চৰকাৰৰ আঁচনিৰ পৰা সেই গাঁৱৰ অঞ্চলসমূহ বাদ পৰিল হয় বৰ্তমান আজি কিছুদিনৰ পৰা সংবাদ মাধ্যমত বা সামাজিক মাধ্যমতে দেখিব পোৱা হৈছে যে জল জীৱন মিছন আঁচনি যিটো চৰকাৰৰ এটা অভিলাষী আঁচনি যিহেতু ৰাইজৰ কাৰণে বিশুদ্ধ খোৱা পানী সেই আঁচনিটো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 2024 চনৰ ভিতৰত প্ৰতি ঘৰ মানুহৰ পাব কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ গ'লে চাই যদি আপুনি ডিগবৈ সমষ্টি বৰবিল পঞ্চায়তৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডৰ এই নাহৰকটীয়া গাঁৱত দেখিব যে মই আঁচনি এই গাঁওখন ঢুকিয়েই নাপালে ইয়াত কোনো জল জীৱন মিছন আঁচনিৰ পাইপ এডালো নপৰিলে তো আমি আচৰিত হৈছোঁ যে এই গাঁওখনৰ চাৰিওফালে থকা গাঁৱত যিহেতু এই জল জীৱন মিছন আঁচনিৰ পাইপ সংযোগ হ'ল এই গাঁওখন কিয় পৰি গ'ল বা জনপ্ৰতিনিধিৰ কাৰণে নে দুৰ্নীতিৰ কাৰণে যিহেতু দুৰ্নীতিটো হ'বলৈ এই গাঁওখনত কামেই হোৱা নাই নিশ্চয় জনপ্ৰতিনিধিৰ কাৰণেই হ'ব জনপ্ৰতিনিধিয়ে নিশ্চয় গাঁওখনক আক্ৰোশমূলকভাৱে কাম নকৰিছে নে মাহীয়া দৃষ্টিয়ে চাইছে এইটো আমাৰ এটা প্ৰশ্নবোধক আহি গৈছে যিহেতু ইয়াত জনপ্ৰতিনিধি অহা যোৱাও হৈছে এইখন গাঁৱৰ পৰা ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচনো কৰি পঠিয়াইছে পঞ্চায়তৰ যিটো প্ৰতিনিধি গাঁওখনৰ উন্নতিৰ হকে কাম কৰিব আৰু এইটো যিহেতু প্ৰধানমন্ত্ৰীৰ আঁচনি ভাৰত চৰকাৰ গতিকে ইয়াত জনপ্ৰতিনিধিয়ে কাম নকৰিবলগীয়া কোনো প্ৰশ্নই নাহে কিন্তু নিশ্চয় তেওঁলোকে হয়তো গাঁওখনত নকৰোঁ বুলিয়ে কৰা নাই সেয়েহে হয়তো এই গাঁওখন এই জল জীৱন মিছন আঁচনিৰ পৰা বঞ্চিত হৈছে ডিগবৈৰ পৰা বিষ্ণু ফুকনৰ ৰিপৰ্ট টি নিউজ আৰু টি নৰ্থ ইষ্ট